ডেপুটি কমিশনাৰ নগাঁও জিলাৰ পৰা মুকলি হৈছে 68টা গাঁওপ্ৰধান অৰ্থাৎ গাঁওবুঢ়াৰ ভেকেঞ্চি। নগাঁও জিলাৰ নগাঁও, সদৰ, ধিং, ৰাহা, কলিয়াবৰ, ৰূপহী, চামুগুৰি আৰু কামপুৰ অঞ্চলত এই গাঁওপ্ৰধানৰ ভেকেঞ্চি মুকলি হৈছে। এজ লিমিট দিয়া গৈছে 30 পৰা 65 বছৰ। নেশ্যনেলিটি অৰ্থাৎ ভাৰতীয় নাগৰিক হ'ব লাগিব। প্ৰপাৰ্টি অৰ্থাৎ সম্পত্তি, মাটি সম্পত্তি যোনটো এলেকাত এপ্লাই কৰিব সেই এলেকাতে থাকিব লাগিব। চিলড্ৰেন অৰ্থাৎ উক্ত ব্যক্তিগৰাকীৰ সন্তান দুটাতকৈ অধিক হ'ব নালাগিব, অৰ্থাৎ 3টা 4টা তেনেকুৱা হ'লে এপ্লাই কৰিব নোৱাৰিব। 2টা বা দুটাতকৈ কম থাকিলেহে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব। পলিটিকেল পাৰ্টি অৰ্থাৎ ৰাজনৈতিকভাৱে যিকোনো দলৰ লগত যিকোনো দলৰ হ'ব নালাগিব, অৰ্থাৎ পলিটিকেলি তেওঁ নিউট্ৰেল হ'ব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন 10ম পাছ বিচাৰিছে। ফিজিকেল ফিটনেছত লিখা গৈছে যে ফিজিকেলি আৰু মেণ্টেলি অৰ্থাৎ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব লাগিব। এপ্লাই কৰিবলৈ হ'লে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব আৰু তেওঁলোকৰ নিজৰ যিটো ৰেভিনিউ চাৰ্কুল অফিচ আছে তাত গৈ এপ্লাই কৰিব পাৰিব। এইসমূহ ডকুমেণ্টছ লগতে কাঠি দিব লাগিব। লিংক ডিছক্ৰিপশ্যনতে থাকিব, তাৰ পৰা আপোনালোকে ভালদৰে পঢ়ি যাব পাৰিব। ষ্টাৰ্টিং ডেট হৈছে 10 ডিচেম্বৰ 2025 আৰু লাষ্ট ডেট হৈছে 30 ডিচেম্বৰ 2025। ধন্যবাদ।